আজি আমি আহিছিলোঁ কুকাৰডাঙাত। ইয়াত নদীৰ ব্ৰহ্মপুত্ৰৰ খুব গৰাখহনীয়া চলি আছে। ইতিমধ্যে আমি দেখিছোঁ যে মানে খুব এটা বিপৰ্যয় অৱস্থা, মানে ৰাস্তাটো পাইছেই আমাৰ যিটো মানে বান্দৰ যিটো ৰাস্তা আছিলে, খুবেই ভয়ংকৰ এটা অৱস্থা। আৰু ইতিমধ্যে আমি মানে গম পাইছোঁ যে ইয়াত 9 ঘৰ মানুহৰ মানে ঘৰ উটুৱাই লৈ গৈছে। আমি তাত তেওঁলোকক অলপমান মানে সামৰ্থ্য অনুযায়ী কিছু বস্তু দিয়াৰ ব্যৱস্থা কৰিলোঁ। আজি এইটো প্ৰগ্ৰামে আমাৰ আছিলে। ইয়াত চাউল মানে যিখিনি প্ৰয়োজনীয় বস্তু, যাৱতীয় খোৱা লোৱাৰ বস্তুখিনি এইখিনি দিয়া হৈছে। একচুৱেলি চাওক, আমি নিজেও খুব এটা ভয়াৱহ অৱস্থাত আছোঁ। মানে এইটো আমাৰ এটা মানে ডেডলাইন বুলি কোৱা যায় আমাৰ এইটো গোটেই মানকাচৰা সমষ্টিৰ কাৰণে। মই বিশেষকৈ আজি আমিতো ওপৰৱালৰ ওপৰত এটা মানে আছেই, মানে এটা অনবৰত এটা দোৱা চলি আছে। কিন্তু মই অসম চৰকাৰক, বিশেষকৈ আমাৰ জলসিঞ্চন বিভাগৰ মিনিষ্টাৰক, জলসম্পদ বিভাগৰ তেখেতক মই অনুৰোধ কৰিম, অচিৰে তেখেতে আহক। আমাৰ মানে গোটেই ডিষ্ট্ৰিক্টখনৰ যিটো ডেডলাইন, মানে আমি এটা খুব ভয়াৱহ অৱস্থাত আছোঁ। আজি এই বান্ধটো যদি ভাঙি যায়, হয়তো আমাৰ গোটেই সমষ্টিখনেই নদীৰ বুকুত যোৱাৰ এটা উপক্ৰম হ'ব। মই অনুৰোধ জনাম যে তেখেতসকলে সোনকালে আহক আৰু এইটো এটা মানে পাৰ্মানেণ্ট স্থায়ী কিবা এটা ব্যৱস্থা কৰক, এইটোৱে অনুৰোধ কৰিম। এইটো আমি হয়তো হেৰিৰ লগত, আমাৰ উপায়ুক্ত মহোদয়ৰ লগত মানে বহি কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু তেওঁলোকৰ থকা মেলাৰ ঠাইখিনি নাই, মানে টেম্পৰাৰীলি কিবা এটা ব্যৱস্থা কৰি আছে, কৰা হ'ব। এইখিনি কৰা হ'ব। আমাৰ ফালৰ পৰা আমি যথেষ্ট চেষ্টা কৰিম যাতে তেওঁলোকৰ পাৰ্মানেণ্ট কিবা এটা ব্যৱস্থা কৰা যায়, থকা মেলাৰ কাৰণে ব্যৱস্থা কৰা যায়। আজি আমি আমাৰ মানকাচৰা সমষ্টিৰ সন্মানীয় বিধায়ক অধিবক্তা আমিনুল ইছলাম সাহেবৰ নিৰ্দেশ মৰ্মে আমাৰ এডিএফ দলৰ এটা সজাতি দলে আমি কুকুৰাডাঙ্গা গৰাখহনীয়া আজি আমি ইয়াতে উপস্থিত হৈছোঁ। ইয়াতে ব্যাপক গৰাখহনীয়া হৈ আছে। ইতিমধ্যে আমি দেখা পাইছোঁ যে ইয়াতে 9টা ঘৰ ইয়াতে ইতিমধ্যে মানে ইৰ'শ্যন হৈ গৈছে, নদীত জাহ গৈছে। আৰু মানুহখিনি ইয়াত নদীৰ পৰা আপুনি ধৰক 10 মিটাৰ ডিষ্টেঞ্চত সিহঁতে টেম্পৰাৰী শ্বেড বনাই আছে। গতিকে আমি দুখিত, মানুহখিনি অলৰেডি ঘৰ ভাঙিয়ে গ'ল। আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলে যাতে মানুহখিনিৰ মানে টেম্পৰাৰীলি হ'লেও থকাৰ এটা ব্যৱস্থা কৰি দিয়ে, এইখিনি আমি ৰিকুৱেষ্ট জনাইছোঁ। আৰু আজি আমি বিধায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে এই ক্ষতিগ্ৰস্ত মানুহখিনিক অলপমান খোৱা বোৱা কৰাৰ কাৰণে কিছুমান খাদ্য সামগ্ৰী আজি আমি তেখেতসকলৰ মাজত বিতৰণ কৰিলোঁ। আৰু আমি এইটো আজিৰ দিনটোৰ কাৰণে আমাৰ এটা ভাল বুলি আমি ক'ব লাগিব যে আজি অসম চৰকাৰৰ কেবিনেটৰ এজন দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰী, তেখেতে শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়া, তেখেতে আজি আমাৰ ডিষ্ট্ৰিক্টত আহিছে, আমি ইতিমধ্যে গম পাইছোঁ। আৰু আমি ইতিমধ্যে তেখেতৰ কথা শুনি ৰাইজে উৎফুল্লিত হৈছে যে তেখেতে আজি নিজেই গৰাখহনীয়াখন আজি পৰিভ্ৰমণ কৰি চৰকাৰক মানে দৃষ্টিগোচৰ কৰিব আৰু ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে তেখেতে গভৰ্ণমেণ্ট প্ৰগ্ৰামত আহিছে, DC অফিচত তেখেতৰ মিটিং আছে। কিন্তু আমি আপোনালোকৰ জৰিয়তে তেখেতক ৰিকুৱেষ্ট কৰিম, তেখেতে আহিছে যদি আমাৰ এই জাগাখিনিৰ অৱস্থাটো তেখেতে নিজে চাব লাগে, এইটো আমি আপোনালোকৰ জৰিয়তে ডিমাণ্ড ৰাখিছোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ, আমি কেন্দ্ৰীয় চৰকাৰৰ আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মানে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি এই গৰাখহনীয়াটো অকল কুকুৰাডাঙ্গা গাঁও ভাঙা বুলি নহয়, এইটো ইণ্ডো বাংলা যিটো বৰ্ডাৰ ৰোড আছে, ফেন্সিং আছে, যদি এই ৰোডটো ভাঙি যায় তেনেহ'লে ইণ্ডো বাংলা বৰ্ডাৰখন যেতিয়া আমাৰ নোহোৱা হৈ যাব, তেতিয়া আমাৰ কাৰণে এটা থ্ৰেট হ'ব, ছাবমাৰ্চ হৈ যাব। আৰু ইয়াতে আপোনালোকে চাব, ইয়াৰ পৰা এই নদীৰ পাৰৰ পৰা 30 মিটাৰ ডিষ্টেঞ্চত এটা BSF কেম্প আছে। এই 30 মিটাৰ ডিষ্টেঞ্চত যদি মানে এই ৰোডটো ভাঙি যায়, বানকাম ৰোডটো ভাঙি গ'লে এই BSF কেম্পটোও ভাঙি যাব। গতিকে আমি অসম চৰকাৰক অকল নহয় আমি ভাৰত চৰকাৰকো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তেখেতে আমাৰ এই সীমামূৰীয়া অঞ্চলখনত ইয়াতে আমি দেখিছোঁ ইষ্টাব্লিছমেণ্ট এটা BSF কেম্প ভাঙি যাব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰাও ইয়াতে দৃষ্টিগোচৰ কৰিব লাগে, ব্যৱস্থা ল'ব লাগে। আৰু ইয়াত বেছি ইমান এটা ডাঙৰ এৰিয়া নহয়, গতিকে ইয়াতে মানে অলপ মানে সোনকালে এটা পাৰ্মানেণ্ট এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। বৰ্তমানটো অৱস্থা ভয়াৱহ, কাৰণ ভয়াৱহ অৱস্থা নদী ভাঙি আছে, কিন্তু এখন বন্ধ হৈছে। আজকে অল্প ভাঙছে, কিন্তু কাম চলি থাকা নাই, চলি না থাকলে বিপদ হওয়া যাব আর রাস্তা উঠে যাব। আর হয়তো আমাদের হয়তো 8টা পরিয়াল আছে রাস্তার সাইডত আছে, হয়তো রাস্তার সাইডত এমনি আর কি তিরপাল দিয়ে রেখছে আর কি। কিন্তু আমাকে জায়গা জমিন নাই আর কি। এই জায়গা জমিনটা হয়তো
এমএলএর কাছে বা হয়তো ডিসি এসপি আর কি সব প্রশাসনের বা সরকারি মানুষের কাছে আবেদন থাকে যাতে যেন আমাকে জায়গাটা বিধি ব্যবস্থায় 8-9টা পরিবারের গাঙে বিধি ব্যবস্থা করে দেয় আর কি। সরকারি মানে হয়তো এমএলএ হান্ডা থেকে কিছু আমাকে জিনিস দিল, চাউল টাউল দিল, সহায় পাচ্ছি হয়তো। আর তার আগেও মহিজলে দিছিল, তারও সহায় পাচ্ছি। প্রেসিডেন্টের ভাই না কিছু দেয়নি, আমি সরকারি কৃষকের তাই কোনো কিছু আসেনি, সহায় করা নেই আর কি। হ্যাঁ এমএলএ ব্যক্তিগত দিল, আর হয়তো মহিজলে ব্যক্তিগত দিচ্ছে, কিন্তু এছাড়া আর কেউ দেয়। কুয়ার পানি তো ওই গাঙের পরা খাই আছো, হয়তো বেলেগ মানুহর বাড়ির পরা লইয়া আইছো। আজি যে এনজিওর আর কি, এটা গোশালার এনজিও দিছে আর কি, এটা টিউবওয়েল দিছে আর কি। আজকে সমস্যা তো বর্তমান খুব খারাপ। আমাঙ্গে অবস্থা তো নদীর সমস্যা বর্তমানে একটা সমস্যা। হ্যাঁ বর্তমান নদীর সমস্যা। হ্যাঁ হ্যাঁ না স্কুলে তো যাওয়া নাই, বর্তমান পড়াশোনা করবে পায় না। রাস্তার মধ্যে একদম পাজা টাঙ্গি আছে, রাস্তার জায়গা নাই। এটা এক চইয়ের মধ্যে কেমন করে থাকে, কেমন করে পড়াশোনা করে বুঝো নাই। খুব অবস্থা, লেখাপড়া বন্ধ হয়ে আছে পড়াশোনায়। হ্যাঁ